আজি নিশা নিশেষ হ'ব এটা সভ্যতা, এটা বিশেষ পোষ্ট, শংকিত বিশ্ব। এইবাৰ যেন ট্ৰাম্পৰ দয়া নাই ক্ষমা নাই নীতি, ইৰাণ ধ্বংসৰ বাবে উদ্যত ডনাল্ড ট্ৰাম্প। ডেডলাইন শেষ, ইৰাণক নিশেষ কৰাৰ ভাবুকি ট্ৰাম্পৰ। 6 সপ্তাহৰ দীঘলীয়া যুদ্ধত বাৰম্বাৰ হৰমুজ মুকলিৰ বাবে ইৰাণক নিৰ্দেশ দিছিল ট্ৰাম্পে। একাধিকবাৰ বান্ধি দিছিল সময়সীমা, কিন্তু ইমানৰ পাছতো যেন ইৰাণে কেয়াৰ নকৰে ট্ৰাম্পৰ ভাবুকি। হৰমুজ মুকলি কৰাৰ কোনো সম্ভাৱনা নেদেখি ইৰাণক পুনৰ 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিন্তু নাই, কোনোপধ্যেই ইৰাণে নামানে ট্ৰাম্পৰ নিৰ্দেশ। আনহাতে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱকো যেন আওকাণ কৰি আহিছে ইৰাণে। সেয়ে অৱশেষত যেন ধূৰ্ত ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে ইৰাণৰ বিৰুদ্ধে এতিয়া বিয়পাই দিছে এক শিহৰণকাৰী বাৰ্তা, যি বাৰ্তাই স্বাভাৱিকতে শংকিত কৰি তুলিছে সমগ্ৰ বিশ্ববাসী। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিছু সময় পূৰ্বে সামাজিক মাধ্যমত এক পোষ্টৰ জৰিয়তে স্পষ্টকৈ কৈছে যে অনিচ্ছা সত্ত্বেও ইৰাণৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণৰ বাবে প্ৰস্তুত আমেৰিকা। আজি নিশা এটা সভ্যতাক নিশেষ কৰি দিয়াৰ হুংকাৰ দিছে ট্ৰাম্পে, যি সভ্যতা কোনোদিনেই আৰু ঘূৰি নাহিব বুলি উল্লেখ কৰাৰ লগতে 47 বছৰীয়া দুৰ্নীতি আজি নিশা অৱসান ঘটিব বুলি উল্লেখ কৰিছে উক্ত পোষ্টটো। উল্লেখনীয় যে মধ্যপ্ৰাচ্যত অব্যাহত থকা ভয়ংকৰ যুদ্ধই এমাহৰো অধিক দিন অতিক্ৰম কৰিলে। এতিয়াও যেন সেওমনা নাই কোনো পক্ষই। সামকতাৰ বিপৰীতে ক্ৰমাৎ যেন বৃদ্ধিহে পাইছে যুদ্ধৰ বিভীষিকা। এনে উত্তেজনাময় পৰিস্থিতিৰ মাজতে যুদ্ধোন্মাদ ট্ৰাম্পৰ এই বিশেষ বাৰ্তাই এতিয়া সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ শংকাৰ। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, নেশ্যন এণ্ড